নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কেন্দ্ৰীয় চৰকাৰৰ নতুন আইনক লৈ জ্বলিছে দেশ হিট এণ্ড ৰান আইনক লৈ জ্বলিছে সমগ্ৰ দেশ যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ প্ৰভাৱ পৰিছে অসমত আজি পুৱা 5 বজাৰ পৰা 48 ঘণ্টাৰ বাবে অসমত নচলিব ওলা উবেৰ আৰু দিবানৈক্য বাণিজ্যিক বাহন ৰাজ্যজুৰি চালকসকলৰ ব্যাপক প্ৰতিবাদ অচল হৈ পৰিব অসম আগন্তুক দুদিনৰ বাবে স্তব্ধ হৈ পৰিব অসম হিট এণ্ড ৰান ধাৰাক লৈ বৃহৎ আন্দোলন ঘোষণা চালকসকলৰ 5 আৰু 6 জানুৱাৰীত স্তব্ধ হ'ব অসমৰ ৰাজপথ নচলিব ওলা উবেৰ চিটি বাছ আৰু দিবানৈক্য বাছ বাণিজ্যিক বাহনসমূহ দেখা নাপাব ৰাজপথত ব্যাপকভাৱে নাটনি হ'ব পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰত হিট এণ্ড ৰান ধাৰা উঠাই নললে অৰ্থনীতি স্তব্ধ কৰাৰ হুংকাৰ চালকসকলৰ সাময়িকভাৱে ধাৰা প্ৰত্যাহাৰৰ পাছতো আন্দোলন অব্যাহত আছে চালক সন্থাৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পাছতো অসমত এই ধাৰা মানি নোলোৱাৰ প্ৰস্তাৱ চালকসকলৰ এই ধাৰা অনুসৰি পথচাৰীক খুন্দিয়ালে 10 বছৰ জেল আৰু 7 লাখ টকাৰ জৰিমনা ভৰিব লাগিব চালকসকলে আৰু পথচাৰীৰ মৃত্যু হলে বৃদ্ধি পাব পাৰে কাৰাবাসৰ সময়সীমা আৰু এই গোচৰত 90 দিনৰ ভিতৰত আৰক্ষীয়ে চালকৰ বিৰুদ্ধে দাখিল কৰিব লাগিব চাৰ্জশ্বিট আৰু এই আইনক লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে চালকসকলে তেওঁলোকৰ দাবী এই কলা আইনখন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিব লাগে পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ত ভুৱা এনকাউণ্টাৰৰ গোচৰ সন্দৰ্ভত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ পুনৰ বিচাৰিলে 4 সপ্তাহৰ সময় উল্লেখযোগ্য যে বৃহস্পতিবাৰে ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ কে.বি. বিশ্বনাথনৰ বিচাৰপীঠত অনুষ্ঠিত হয় শুনানি আৰু এই শুনানিৰ সময়ত ৰাজ্যত চলি থকা ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত শপতনামা দাখিলত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ পৰা পুনৰ বিচাৰিছে 4 সপ্তাহৰ সময় পৰৱৰ্তী খবৰ ভোটাৰ লিষ্টক লৈ ডাঙৰ খবৰ আপোনাৰ হাতত মাত্ৰ আছে 3টা দিন বাকি এই 3 দিনৰ ভিতৰত আপুনি কৰিব লাগিব কেইবাটাও বিশেষ কাম যদি আপোনাৰ ঘৰত কোনোবা ব্যক্তিৰ ভোটত বা ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব লগা আছে তেন্তে অতি শীঘ্ৰেই কৰি লওক আৰু যদি কাৰোবাৰ শুধৰণি কৰিব লগা আছে তেন্তে সেই কামো শীঘ্ৰেই কৰি লওক 8 জানুৱাৰীৰ পিছত আপুনি কৰিব নোৱাৰিব এই কাম আপোনাৰ হাতত মাত্ৰ আছে 3টা দিন বাকি ভোটাৰ তালিকাত নাম নাই নেকি আপোনাৰ যদি ভোটাৰ তালিকাত আপোনাৰ বিসংগতি আছে তেন্তে শীঘ্ৰেই কৰক আবেদন কিদৰে নাম সদৰণি অথবা অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব চাও আহক 8 জানুৱাৰী পৰ্যন্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে চলিব এই প্ৰক্ৰিয়া 6 নম্বৰ প্ৰপত্ৰ দাখিল কৰিব পাৰিব এই সময়ছোৱাত আৰু প্ৰতিটো ভোট কেন্দ্ৰত উপলব্ধ হ'ব এই সুবিধা আপোনালোকে আপোনালোকৰ বিয়লৰ সৈতে যোগাযোগ কৰক অফলাইনত আপোনালোকে ভোটত নাম দিব পাৰিব লগতে অনলাইন পদ্ধতিৰেও চলিব এই প্ৰক্ৰিয়া 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ কৰা সকলে দাখিল কৰিব পাৰিব এই প্ৰপত্ৰ আৰু 17 বছৰৰ যুৱক যুৱতীৰ বাবেও আছে আবেদনৰ সুবিধা নিৰ্দিষ্ট পৰ্টেলত আপোনালোকে দাখিল কৰিব পাৰিব আবেদন অনলাইনত আপোনালোকে যদি আবেদন কৰে তেন্তে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব উল্লেখযোগ্য যে 8 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা খানাপাৰাত 3 দিনীয়াকৈ পশুধন আৰু হাঁহ কুকুৰা মেলা 2024ৰ আয়োজন কৰা হৈছে মাঘ বিহু উপলক্ষে এই মেলাৰ আয়োজন কৰিছে অসম চৰকাৰে খানাপাৰা ফাৰ্মগেট খেলপথাৰত কৃষিমন্ত্ৰী অতুল বৰাৰ সংবাদমেল আৰু এই সংবাদমেলত কৃষিমন্ত্ৰী অতুল বৰাৰ ঘোষণা 5 জানুৱাৰীৰ পৰা অহা 7 জানুৱাৰীলৈকে
তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব চতুৰ্থ পশুধন আৰু হাঁহ কুকুৰা মেলা 2024। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু উদ্যোগী পশুপালকৰ লগতে 200খনতকৈ অধিক বিপণী অংশ ল'ব এই মেলাত। তদুপৰি দিল্লী, হাৰিয়ানা, গুজৰাট, ছিকিম, মেঘালয় আদি ৰাজ্যৰ বিপণী অংশ ল'ব এই মেলাত। এইসমূহ বিপণীত বিভিন্ন জাতৰ উন্নত মানৰ হাঁহ কুকুৰা, গৰু ছাগলী, আলংপুৰিক চৰাই আদি প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকক বঁটা মানপত্ৰসহ 1 লাখ টকাৰে পুৰস্কৃত কৰা হ'ব। এই মেলাৰ আন এক আকৰ্ষণ হিচাপে ডগ এণ্ড কেট শ্ব' অনুষ্ঠিত হ'ব। মেলাখন সফলতাৰে সম্পন্ন কৰাত সকলোৰে সহযোগিতাৰ আহ্বান মন্ত্ৰী অতুল বৰাৰ। পৰৱৰ্তী খবৰ, ই ৰিক্সা, ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বাবে ৰাজ্যত আহি গ'ল নতুন SOP। এতিয়াৰ পৰা যধে মধে চলাব নোৱাৰিব ই ৰিক্সা, ডাম্পাৰ আৰু ট্ৰেক্টৰ। এই নতুন SOPত কি আছে চাওঁ আহক। ই ৰিক্সা, ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বাবে ৰাজ্যত আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত নিশাৰ ভাগত চলাব নোৱাৰিব ই ৰিক্সা। সন্ধিয়া 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। লগতে ডাম্পাৰ আৰু ট্ৰেক্টৰক লৈও আহি গ'ল নতুন নিয়ম। সন্ধিয়া 5 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকে ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ডাম্পাৰ আৰু ট্ৰেক্টৰ। ৰাষ্ট্ৰীয় ঘাইপথত যধে মধে ৰখাই থব নোৱাৰিব বাহন। শেহতীয়াকৈ সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছতেই জাৰি কৰা হৈছে এই নিৰ্দেশনা। অন্যথা প্ৰশাসনে ল'ব কঠোৰ ব্যৱস্থা। ধুবুৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা শিক্ষক নিযুক্তিত চাহ জনজাতি আৰু আদিবাসীৰ বাবে 3% সংৰক্ষণ থাকিব। এই ঘোষণা অসম চৰকাৰৰ। অসম চৰকাৰে চলি থকা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ বাবে 3% সংৰক্ষণ ব্যৱস্থাৰ পৰিকল্পনাৰে এক সিদ্ধান্ত ঘোষণা কৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক্সত এটা টুইটৰ জৰিয়তে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি বৰ্তমানৰ শিক্ষক নিযুক্তি OBC, MOBC সম্প্ৰদায়ৰ বাবে থকা 27% সংৰক্ষণৰ ভিতৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে 3% আসন সংৰক্ষণ থাকিব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সন্দৰ্ভত 3য় আৰু 4ৰ্থ শ্ৰেণীৰ পদৰ বাবে সকলো নিযুক্তিত এই নীতি ৰূপায়ণৰ এক বিশদ অধিসূচনা শ্বেয়াৰ কৰে, য'ত অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত শিক্ষক আৰু অশিক্ষক দুয়োটা পদেই সামৰি লোৱা হৈছে। এই কৌশলগত সিদ্ধান্তৰ লক্ষ্য হৈছে সমাজৰ বিভিন্ন দিশত চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু সক্ৰিয় অংশগ্ৰহণ। শিক্ষক আৰু অশিক্ষক উভয় পদতে সংৰক্ষণৰ সম্প্ৰসাৰণ কৰি চৰকাৰে অধিক বৈচিত্ৰ্যময় শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ আশংকা কৰিছে। পৰৱৰ্তী খবৰ, অহা 25 মাৰ্চ সোমবাৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। নতুন বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ কেতিয়া? 2024 বৰ্ষত দুটাকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হ'ব দেশবাসী। অহা 25 মাৰ্চ সোমবাৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব এপ্ৰিল মাহত। আৰু ভাৰতত দেখা নাযাব বছৰৰ এই প্ৰথমটো চন্দ্ৰগ্ৰহণ। বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব ভাৰতীয় সময় অনুসৰি পুৱা 10:24 আৰু এই গ্ৰহণ শেষ হ'ব বিয়লি 3:01।